নগৰ লাওখৰ ২ নং ভোৰবন্ধত নিশা বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰিলে প্ৰবীণ ৰয় নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ লোকজনৰ ভঁৰালত থকা ধান খাই তহিলং কৰে হাতীৰ জাকটোৱে বুঢ়া চাপৰি আৰু লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে খাই তহিলং কৰিলে বিঘাই বিঘাই পাচলি খেতিও খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰে ১৪-১৫ জনীয়া এটি হাতীৰ জাক নিশাই স্থানীয় ৰাইজে বন বিভাগৰ লোকৰ সৈতে যোগাযোগ কৰে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ এইটো ২ নং ভোৰবন্ধা হাতী আহিছিল কেইটা আহিছিল হাতী ১৪টা মান আহিছিল কালি ৰাতি কি ক্ষতি কৰিছে আপোনালোকৰ এয়া ঘৰখিনি ভাঙিছে আৰু ঘৰৰ ভিতৰত যিমান ধান চাউল আছিল গোটেইখিনি নষ্ট কৰিছে বাচন বৰ্তন গোটেইখিনি বস্তু মানে আৰু মানুহখিনি ধৰিবলৈ চেষ্টা কৰিছিলে গাঁৱৰ মানুহবিলাক আহি পেলাই আমাক বচালে আৰু আপোনালোক বন বিভাগৰ লগত যোগাযোগ কৰিছে যোগাযোগ কৰিছে ইহঁতে ৰেছপণ্ড কৰা নাই মানে কিমান জনীয়া হাতীৰ জাকটো আছিলে ১৪টা আহিছিলে কালি ইয়াত কৃষকৰ খেতি বাতি নষ্ট কৰিছে গোটেই দিন ডেইলি হৈয়ে থাকে এনেকুৱা প্ৰতি নিশা এনেদৰে প্ৰতিনিশা গতিকে ইয়াতে কাৰ ঘৰ ভাঙিছে এইটো প্ৰবীণ ৰয় হয় কেইটা ঘৰ আছিল ঘৰ ইয়াততো এটাই এনে গাঁৱততো বহুত ঘৰ আছে এইটো সিহঁতৰ ঘৰতে সোমাইছে গোটেই ঘৰখন আপোনাৰ ঘেৰাও কৰি লৈছিলে ১৪টা মান হাতীয়ে মুঠ কেইটা ঘৰ ভাঙিছে মুঠ ২টা ঘৰ আৰু কৃষি পথাৰো বিনষ্ট কৰিছে হয় কিমান বিঘা এইটো আপোনাৰ প্ৰায় যিমানখিনি মানে গৈ থাকে ৰাস্তা দি সিহঁতে গছকি খাই আকৌ নষ্ট হয় তেনেকে হৈ আছে বন বিভাগলৈ কি আহ্বান জনাব সিহঁতে যাতে আমাক ইয়াত শ্বৰ্ট তার দি পেলাই হাতী জাক আৰু গাহৰি আহে বাঘ আহে কেতিয়াবা এইবিলাক আহিবলৈ প্ৰতিৰোধ কৰিবলৈ অনুৰোধ জনাওঁ ২ নম্বৰ ভোৰবন্ধা যোৱা নিশা হাতী আহিছিলে হাতী আহিছিলে কালি ৰাতি কেইটা আছিলে হাতী ১৪-১৫ মান হ'ব তো ৰাতি ৰাতি গোটেই ৩-৪ ঘণ্টা মান ইয়াতে আছিলে কাৰ ঘৰ ভাঙিছে ভাঙিছে প্ৰবীণ ৰায়ৰ ঘৰ কেইটা ঘৰ ভাঙিছে ২টা ভাঙিছে আৰু কৃষকৰ খেতি বাতি কিবা নষ্ট কৰিছে খেতি বাতি তো ইয়াত চব নষ্ট কৰিছে জাক আহিছে যদি হাতী এইটো আহি পেলাই বাগুন খেতি মটৰ খেতি এইবিলাক চব খেতি তাত নষ্ট হৈ গ'ল ইয়াততো কৃষি প্ৰধান অঞ্চল কৃষকে কৰা খেতি চব নষ্ট বন বিভাগক খবৰ দিছিল নে খবৰ দিয়া হৈছে ৰাতি কিন্তু সিহঁতে উঠাও নাই এবাৰ মাত্ৰ উঠাইছিলে পিছত গাড়ীত তেল নাই সেইকাৰণে অহা নাই সেইবিলাক বন বিভাগৰ গাড়ীত তেল নাই কি আহ্বান জনাব আপুনি এতিয়া মানে এইটো চৰকাৰৰ জনাইছো এইটো ক্ষতিপূৰণটো চৰকাৰ দি দিলে হ'ল তো বন বিভাগক হেৰি কৰা মাতি ৰাইজে যাতে পায় সিহঁতক সেইকাৰণে এইটো ৰাইজৰ আর কি বন বিভাগ জনাৰ লগে বন বিভাগ আহি পেলাই সিহঁতে সুৰক্ষাটো দিয়ে ইয়াত কি নষ্ট কৰিছে বহুত খেতি পথাৰ নষ্ট হৈছে তো কি কব কি আহিছিলে ৰাতি হাতী আহিছিলে কেইটা আহিছিলে ১৪টা মান আহিছিলে এইটো আমাৰ ঘৰটো ঘেৰাও কৰি আহিলে মই এইটো ঘৰৰ পৰা সেইটো ঘৰত যাব নোৱাৰো পিছত মই এইটো ঘৰৰ পৰা সেইটো ঘৰত যে গৈ আছিলো মই এইটো ঘৰৰ পৰা সেইটো ঘৰত গৈছো ল'ৰা এটা আছিলে স্কুলত গৈছে এইটো ল'ৰাটো লৈ ঢাকা মাৰি ঘৰত দিছো পিছত মই সোমালো পিছত হেৰি তাৰ দেউতাক সোমাইছে এই দেউতাক সোমানোর লগতে এইটো ঘৰ ধৰি পিছত মই চিটকাৰিখন মাৰোতে এইটো ঘৰ ধৰিলে এইটো ঘৰ ধৰি পেলাই দুটা এইটো ঘৰটো বাড়ির চাইকিটা কি কৰিলে ঘেরাও কৰিলে আৰু খালি হাতীয়ে খালি কৈছে কিনেকে যে কৰি আছে মই ঘৰৰ যে ল'ৰাটো সৰু এইটো একেবাৰে কিবা একটা হৈ গৈছে মানে একেবাৰে অজ্ঞান হৈ গৈছে
মানে যোৱা নিশা এনেকুৱা হৈছিলে কালি আপোনাৰ ৰাতি কি নষ্ট হৈছে ধান চাউল আজি চাওকচোন ঘৰত কিবা আছে ৰন্ধা ঘৰত একো নাই মোৰ চাউল টাউল একো নাই আৰু টিন টুন চব টিন পাত তাত চব নিলে আৰু ধান চাউল এইটো পেলাই থৈছে কিমান ক্ষতি মানে আপোনাৰ পেলাইছে ঘৰৰ লগত থকা ধান খাই গৈছে সেইটো চাওক ঘৰৰ পৰা ধান লৈ খাই গৈছে